হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ এগেইনষ্টত খুব আবুল তাবুল বকি আছে যে মই সেইকাৰণে মানে হিমন্ত বিশ্ব শৰ্মাক সদায় কৈ আছো বোলো আপুনি জালুকবাৰীত এই বাহিৰৰ পৰা বেংগলী মানুহ আনি বিহাৰী মানুহ আনি মাৰোৱাৰী মানুহ আনি সদায় ইলেকশ্যনত জিকি কি খিলঞ্জীয়াৰ কথা কৈ থাকে আমাৰ শিৱসাগৰত অসমৰ আটাইতকৈ বেছি খিলঞ্জীয়াবিলাক বসবাস কৰে মানে আটাইতকৈ বেছি মানে একদম অসমৰ ঐতিহাসিক ঠাইখন শিৱসাগৰ আৰু ইয়াত একজনো বিদেশী নাই চব আমাৰ খিলঞ্জীয়া অসমীয়া মানুহবিলাকে ভৰপূৰ হৈ আছে মই সেইকাৰণে বাৰম্বাৰ কৈছো হিমন্ত বিশ্ব শৰ্মা যদি আপোনাৰ দম আছে শিৱসাগৰলৈ আহক মোৰ লগত আপুনি ইলেকশ্যন খেলাব কাইলৈ মই কাইলৈও কম আকৌ এবাৰ যে আপুনি আমাৰ শিৱসাগৰলৈ আহক হয়নে নহয় শিৱসাগৰত ইলেকশ্যন খেলক জালুকবাৰী ইলেকশ্যন খেলি আপুনি গোটেই মালিগাঁৱত বেংগলী মানুহ আনি বহুৱাই লৈ তাত ইলেকশ্যন জিকি লৈ কি খিলঞ্জীয়াৰ কথা কৈ আছে আমাৰ আটাইতকৈ খিলঞ্জীয়াৰ হেডকোৱাৰ্টাৰ শিৱসাগৰ হয় নে নহয় অসমীয়া জাতিৰ খিলঞ্জীয়াৰ হেডকোৱাৰ্টাৰ হয় নে নহয় শিৱসাগৰ সেই শিৱসাগৰ অসমীয়া জাতীয়তাবাদৰ প্ৰাণ কেন্দ্ৰ তাত আহি ইলেকশ্যন খেলি মোৰ লগত জিকি দেখুৱাওক চেলেঞ্জ কৰিছো